সাংবাদিক জিতুমণি বৰাক অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান। যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰবীণ সাংবাদিক কৃতি শিক্ষক অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে বিশিষ্ট সাংবাদিক জিতুমণি বৰাক প্ৰবীণ সাংবাদিক কৃতি শিক্ষক অৰুণ বৰা সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰামপ্ৰসাদ ফুকনে সভাপতিত্ব কৰা সভাত আদৰণি ভাষণ আগবঢ়াই কাৰ্যকৰী সভাপতি সঞ্জীৱ দত্তই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কয়, বাতৰি কাকত পঢ়া মানুহ কমিছে, সেয়েহে মই ঘৰত বাতৰি কাকত বিক্ৰী কৰিবলৈ নিদিওঁ। বাতৰি কাকতত থকা ভাল আৰ্টিকল সংৰক্ষণ কৰি ৰাখিব লাগে। গ্ৰন্থমেলাত গ্ৰন্থ কিনিছে, কিন্তু পঢ়াৰ শতাংশ কম। সেইকেইখন কিতাপ কিনি পঢ়িছেনে নাই সেয়াও এক প্ৰশ্ন বুলি কোৱাৰ লগতে সাংবাদিকসকল সাহসী আৰু স্পষ্টবাদী হ'ব লাগে বুলিও মত প্ৰকাশ কৰে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মানৱ গোহাঁই, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱা, টুফেল জিলানীৰ লগতে বহু নবীন প্ৰবীণ সাংবাদিকৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অবিভক্ত শিৱসাগৰ জিলাৰ এগৰাকী প্ৰবীণ সাংবাদিক, যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন উপসভাপতি, মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰয়াত অৰুণ বৰাৰ সোঁৱৰণত যোৰহাট জিলা সাংবাদিক সন্থাই 2023 চনত এটি বঁটা প্ৰৱৰ্তন কৰিছিল। সেই বৰ্ষতে আমি বঁটাটো প্ৰদান কৰিছিলোঁ ৰাজ্যৰ এগৰাকী প্ৰখ্যাত সাংবাদিক, দৈনিক অসম কাকতৰ ডেপুটি এডিটৰ মুনীন বায়ন ডাঙৰীয়াক। আৰু এইবাৰ প্ৰায় এটা বছৰ বিৰতিৰ পাছত আমি এই বঁটাটো পুনৰ আজি প্ৰদান কৰিছোঁ আন এগৰাকী বিশিষ্ট সাংবাদিক, প্ৰাগ ডিজিটেলৰ সম্পাদক, এগৰাকী শক্তিশালী লেখক, গুৱাহাটী নিবাসী জিতুমণি বৰাক। আৰু সেই বঁটা প্ৰদান কৰাৰ উদ্দেশ্যে আজি এখনি সভা আয়োজন কৰা হৈছিল, য'ত যোৰহাট সমষ্টিৰ বিধায়ক, সন্মানীয় বিধায়ক মহোদয়, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ অধীক্ষক ডক্টৰ মানৱ গোহাঁই তথা যোৰহাট জিলাখনৰ বিভিন্ন জ্যেষ্ঠ সাংবাদিক, শুভাকাংক্ষী, সচেতন ব্যক্তি, শিক্ষক, লেখক উপস্থিতিত এই বঁটাটো আজি প্ৰদান কৰা হয়। এই বঁটাত আছে এটি স্মাৰক, এটি মাজুলীৰ মুখা, এখন প্ৰশস্তি পত্ৰ আৰু নগদ 10,000 টকা। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।